এই বিজেপি চৰকাৰখনে যি দেশৰ প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা 11 বছৰ 4 মাহৰ আগতে 28 এপ্ৰিল 2014 কৈছিল যে অসমৰ পৰা তালি টোপোলা বান্ধি বিদেশী যাব লাগিব। কিন্তু কোৱাৰ পাছত আজিলৈকে আমি দেখিছোঁ যে বিদেশী তেওঁলোকে না চিনাক্তকৰণ কৰিছে, না ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে, না বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে এতিয়া নতুন এখন তেওঁলোকে নিৰ্দেশনা জাৰি কৰি অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 এইখন অসমত বা ভাৰতবৰ্ষত বলবৎ কৰি অতিৰিক্ত আৰু 10 বছৰৰ বিদেশীৰ বোজা অসমক দিলে। সৰ্বমুঠ 53 বছৰৰ বিদেশীৰ বোজা অসমত তেখেতে ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই ক্ষণত আমি আপোনাক সুধিব খুজিছোঁ যে আপুনি 16 মে দিনটো ক'লে, তাৰিখটো আমি পালোঁ। 16 মে 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি, সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব। অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব। আপুনি দিন ক'লে, এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাইলৈ আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী আপুনি তালি টোপোলা অসমৰ পৰা যাব লাগিব, তালি টোপোলা বান্ধি, সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে। এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয়? কাৰণ বাৰে বাৰে কাহ জাপি দি অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্য, য'ত অবৈধ বিদেশীৰ বোজা 20 বছৰ আমি লৈছোঁৱেই, সেইখন ৰাজ্যত আৰু অতিৰিক্ত 53 বছৰ বিদেশীৰ বোজা জাপি দিব খোজা যিটো কথা, সেই কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। সেই কথা আমি অসমৰ ৰাইজে কেতিয়াও মানিব নোৱাৰোঁ। সেইকাৰণে আজি অসমলৈ কাইলৈ অহাৰ প্ৰাকক্ষণত আপোনাক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰে, আপোনালোকৰ গৃহমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে? এই বিজেপি চৰকাৰখনে যি দেশৰ প্ৰধানমন্ত্ৰীয়ে আজিৰ পৰা 11 বছৰ 4 মাহৰ আগতে 28 এপ্ৰিল 2014 কৈছিল যে অসমৰ পৰা তালি টোপোলা বান্ধি বিদেশী যাব লাগিব। কিন্তু কোৱাৰ পাছত আজিলৈকে আমি দেখিছোঁ যে বিদেশী তেওঁলোকে না চিনাক্তকৰণ কৰিছে, না ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিছে, না বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে এতিয়া নতুন এখন তেওঁলোকে নিৰ্দেশনা জাৰি কৰি অনুপ্ৰৱেশ আৰু বিদেশী ৰেহাই নিৰ্দেশনা 2025 এইখন অসমত বা ভাৰতবৰ্ষত বলবৎ কৰি অতিৰিক্ত আৰু 10 বছৰৰ বিদেশীৰ বোজা অসমক দিলে। সৰ্বমুঠ 53 বছৰৰ বিদেশীৰ বোজা অসমত তেখেতে ইতিমধ্যে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আমি দেশৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ এই ক্ষণত আমি আপোনাক সুধিব খুজিছোঁ যে আপুনি 16 মে দিনটো ক'লে, তাৰিখটো আমি পালোঁ। 16 মে 2014 চনত যিদিনাখন আপুনি কৈছিলে 16 মেৰ পিছত তালি টোপোলা বান্ধি যাব লাগিব বুলি, সেই দিনটোৰ পৰা 11 বছৰ 4 মাহ সম্পূৰ্ণ কৰিব। অহা কাইলৈ 4 মাহ 15 দিন সম্পূৰ্ণ কৰিব। আপুনি দিন ক'লে, এতিয়া চনটো অনুগ্ৰহ কৰি এবাৰ কৈ যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কাইলৈ আপুনি অসমৰ মাটিত অহাৰ লগে লগে কোন চনৰ ভিতৰত বিদেশী আপুনি তালি টোপোলা অসমৰ পৰা যাব লাগিব, তালি টোপোলা বান্ধি, সেই কথাটো অসমৰ ৰাইজক ক'ব লাগে। এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ আৰু ক'ব খুজিছোঁ যে অসমৰ প্ৰতি আপোনালোকৰ এই ব্যৱহাৰ বা এই দৃষ্টিভংগী কিয়? কাৰণ বাৰে বাৰে কাহ জাপি দি অসমৰ দৰে এখন ক্ষুদ্ৰ ৰাজ্য, য'ত অবৈধ বিদেশীৰ বোজা 20 বছৰ আমি লৈছোঁৱেই, সেইখন ৰাজ্যত আৰু অতিৰিক্ত 53 বছৰৰ বিদেশীৰ বোজা জাপি দিব খোজা যিটো কথা, সেই কথা কোনো কাৰণতে গ্ৰহণীয় নহয়। সেই কথা আমি অসমৰ ৰাইজে কেতিয়াও মানিব নোৱাৰোঁ। সেইকাৰণে আজি অসমলৈ কাইলৈ অহাৰ প্ৰাকক্ষণত আপোনাক প্ৰশ্ন উত্থাপন কৰিব খুজিছোঁ যে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিম বুলি আপোনালোকৰ চৰকাৰে, আপোনালোকৰ গৃহমন্ত্ৰীয়ে সদম্ভে ঘোষণা কৰাৰ পাছত আজিলৈকে অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদন কিয় গ্ৰহণ নকৰিলে?